হেল্ল', আজি ডক্টৰ ভূপেন হাজৰিকাৰ জন্মৰ শতবাৰ্ষিকী। তেওঁৰ স্মৃতিত এটা ধুনীয়া কবিতা আবৃত্তি কৰি তোমালোকে লগে লগে গাবা দেই। কবিতাটোৰ শিৰোনাম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। কবি ডক্টৰ ভূপেন হাজৰিকা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ খুলি নিৰ্ভীকভাৱে কলো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে, তোমাৰ কাম্য কি কোৱা? মই কলো, বজ্ৰ তোমাৰ শক্তিশালী, উত্তাত্ত কণ্ঠটি দিয়া। এদিন আকাশে কলে জনৈকীতিকাৰে, অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই কলো, তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰ নাম সঁচা উদাৰতা। সেয়ে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া। অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা, দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিদ্ধ। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। কেনেকুৱা লাগিলে কবিতাটো? কেনেকুৱা লাগিলে জনাবা দেই। বাই বাই।